কৰি থাকে হ'ব লাগে ন এই গাইস কেমেৰা অন কৰি নকয় বহুত ডাঙৰ ৰডত প্ৰতিমতে ৰডত আছো আমি এনে একো শুনা পোৱা নাই Hey guys, welcome to my new vlog. আপোনালোকে চাই আছে দা কচু vlogs আৰু আমাৰ লগত আজি কি আহিলে বাবা ওলাইলে আহিলে কচু আইয়া কি হল তোমাৰ Hey guys, welcome to my second clip. Welcome to my বাকিখিনি আগৰ clip vlogs. আগৰ clipটোত হাই আছে কিয় হাই আছে বাদ দিয়ক দিয়া স্টার্ট দিয়া বৈ থাকা সো আমাৰ লগত আজি উপস্থিত আছে আমাৰ বিখ্যাত অভিনেতা কংকন কলিতা ইন্টাৰভিউ দি থাকা নাই তো এপিনে আছে হাই চম্পা আপোনাৰ ইন্ট্ৰোডাকশনটো আপুনি দি দিয়ক পিছত দিছো বহুত গৰম মানে কোটি ফাটা গৰম দিছে একদম মানে গুৱাহাটীত এটা থাকবা নৰি আৰু মানে সেইকাৰণে আমি আজি যাব ওলাইছো পবিতৰা অভয়াৰণ্য তো বাকিখিনি কথা পিছত বলক এটা বহুত গৰম লাগছে সো গৈ কথাবিলাক কৈ যাম চাই থাকক আৰম্ভ কৰো আৰু আহিব নেকি হাই লক পিছত আহিব নৰে কিন্তু সো আধা ঘণ্টা সুপতি মাৰাৰ পিছত আমি এতিয়া যাবলৈ ওলাইছো আমাৰ যাত্ৰাৰ অভিমুখে মানে যাত্ৰা অভিমুখে গালি এইটো ৰাখিছে অভিমুখে মানে আমাৰ গন্তব্য স্থানৰ অভিমুখে আমি যাবলৈ সাজু হৈছো এতিয়া বলক বাকিখিনি বলাবে কৈ থাকিব নেকি এই মানে গাড়ী ড্ৰাইভাৰ হৈ যায় এই দিগদাৰ মানে ভ্লগো বনাব নোৱাৰি ভালকে গাড়ী ভালকে চলাব নোৱাৰি তই চিঙৰা লৈ লৈছো চিঙৰা আৰু পানীৰ লগত আমাৰ যাত্ৰা আমি আৰম্ভ কৰিম বৰ্তমান এইটো হ'ল পানী খাইটি ৰাস্তা এইকেইটা গৰু কিয় নাম দিছে জানানে কাৰণ এনেকে ৰাস্তাৰ মাজত ৰখি কিনে সিহঁতে প্ৰেম প্ৰীতি কৰি থাকে সেইকাৰণে এটা নাম সেইটোৱে আৰু সেইটোৱে গুচাই দিয়ক প্ৰেম কৰি থাকে তো মানে ঘটনাটো এনেকুৱা আমি মানে এতিয়া গৈ আছো পবিতৰা অভয়াৰণ্যলৈ যাত্ৰা আমাৰ চলন্ত হৈ আছে চলি আছে মানে তো তাতে যাই কিনে দেখাইছো আমি কি কৰিম কি নকৰিম আছে জংগল সেইটোৱে আহাৰ পৰা বিলতে হাগিছে তাতে মুঠিবলৈ জাগা হ'ব তো বলক গৈ থাকো তো আমি আহি পাই গ'লো ইপিনৰ পৰা আমি আহি আছিলোঁ আহি পাই গ'লো আমি এইখিনি জেগাৰ নাম হ'ল চনকা পিকনিক স্পট চ' এতিয়া আমি অলপমান ব্ৰেকফাষ্ট কৰিলোঁ খাই লৈ অহা নাই এই তিনিটা মানুহ চব এটা বস্তু খাই লৈ আহিছে এটা নাৰিকল পানী খাইছে এটা ক্ৰীম বন খাইছে এটা কাৰোবাৰ গালি খাই আহিছে গালি কোনে খাইছে এই চব বস্তুৰ টেষ্ট ল'ব লাগে চব বলক অলপ ব্ৰেকফাষ্ট কৰোঁ চ' আমাৰ ইয়াতে ব্ৰেকফাষ্ট কৰা নহ'ল কাৰণটো বেলেগ চ' আমি এতিয়া অলপ বেলেগ জেগা বিচাৰি গৈ আছোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে কি কৰি আছে আপোনালোকে ক'ৰবাত যাওঁ আৰু এইপিনে ৰুম ফ্ৰেছনাৰৰ গোন্ধ লৈ আছে কাৰণ তেওঁৰ বমি লাগিছে বোলে চ' আহি পাই গ'লোঁ আমি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়া আমি পিন্ধি সোমাম পিন্ধি সোমোৱাৰ পিছত আৰু মোটামুটি 1 কিলোমিটাৰমান চাগৈ আছে কিন্তু সোমোৱাৰ আগতে ইয়াতে কিবা খাব পাৰি নেকি চাওঁ কিবা আছে নেকি খাব পৰা বস্তু ইয়াতে সেয়া আছে নেকি এইটো এই পুৰি চব্জি চলে ভটোৰা আছে আৰে চলা ভটোৰা আপোনাক ক'ৰবাত দেখা লাগছে দাদা কিবা আপুনি সেনেকা কাম চাম কৰে নেকি আপোনাক য'ত দেখাব পাৰো মই চ' ইয়াতে আমাৰ লগত এটা দুৰ্ঘটনা হৈ গ'ল মানে এনেকুৱা ঘটনা হৈ গ'ল যোনটো আমি এক্সপেক্ট কৰা নাছিলোঁ ইয়াতে আহোঁতে মানে ঘটনাটো এনেকুৱা হ'ল এইটো ছিজনত বোলে পবিতৰা বন্ধ থাকে এনে পবিতৰা অহা প্লেনটো কাৰ আছিল প্লেনটো এইগিলা ইনফৰমেশ্যন লৈ আহিব নোৱাৰে নেকি আপুনি এটা দুটা বেলেগৰ ভিডিঅ' চাই দিলে কিবা হ'ব নেকি চাব লাগিছিল কেতিয়া খোলা থাকে কেতিয়া খোলা নাথাকে মই কোৱা নাই পবিতৰা আহিম বুলি বলা তালৈকে বলাচোন ফাৰ্ষ্ট
তো এতিয়া আমাক মানে ইয়াতে দাদা এজনে কৈছে যে আপোনালোকে যাওক অফিচটোৰ গেটখন তাৰ পৰা চাই আহক এতিয়া আমি গেট চাব গৈছো পবিত্ৰ তথাপিও আমি হান নামানো আমি খাতি অসমীয়া মানুহ না তো আমি আহিছো যেতিয়া যামে বলক ইয়াতে চব ৰেষ্টুৰেণ্ট বন্ধ কৰি থৈ দিছে চ' ইয়াতে আহিলো পবিতৰা গেটক লেকিন গেটখন ইয়াৰ পৰা ভালকে দেখা পোৱা নাই গাড়ী একদম গেট বন্ধ কৰি থৈ দিছে চ' আমি ভাবিছো এতিয়া বোট চাফাৰী চুট চাফাৰী বোলে কিবা কিবি আছে কৰো নেকি নে কি কয় বোট চাফাৰী কৰো বলক কৰি বলক বোট চাফাৰী কৰি আহো পবিতৰা অভয়াৰণ্যটো বোলে অক্টোবৰৰ পৰা খুলিব আৰু এতিয়া আমি চ' অক্টোবৰত কিন্তু আমি ইয়াতে ৰখি থাকিব নোৱাৰোঁ চ' আমি এইখন পবিতৰা অভয়াৰণ্য চাইনবৰ্ডখন পঢ়ি কিনে এই গেটখন বনাই আছে গেটখন বনোৱা হোৱা নাই গেটখন চাই কিনে ইয়াৰ পৰা আমি উভতি যাম বুলি সিদ্ধান্তটো ল'লোঁ নে কি কয় বলক আৰু বাইদেউ বোট চাফাৰী কৰিব নেকি মই বেয়া পোৱা নাই একেবাৰে নিষ্ঠুৰ মানুহ সঁচাকে বেয়া পোৱা নাই মই কিয় ইমান গৰমততো এনেও নামিব নোৱাৰি ইয়াত কি কৰিলো হয় গৰমত সেইটোৱে কথা বেয়া পোৱা নাই কি কৰিব আহিছিল আপুনি নাজানো আৰু অলপমান ভাবিছিলো ৰাতিপুৱা বতৰটো অলপমান ঠাণ্ডা ঠাণ্ডা হ'ব আৰু বলা বোট চাফাৰী কৰো গাইস এইখন হ'ল পবিতৰা অভয়াৰণ্যৰ গেট আছিল আৰু এইবিলাক দোকান চোকান কিবা কিবি ত' বোট চাফাৰী নকৰিলো আৰু বৰ গৰম দিছে ইয়াতে পানী চানী পুৰা ধোৱা ওলাই আছে গতিকে আমি এতিয়া ক'ৰবাত ৰিজৰ্ট এখনত যাওঁ তাতে যাই কিনে চাওঁ কি হয় বলক বলক পবিতৰততো আমি গড় দেখা নাপালো আমি মিষ্টিক মায়ঙত গড় দেখাবলৈ আহিছো এইপিনে এটা গড় আছে এইপিনে এটা গড় আছে আৰু আমাৰ জিৰাফটো ক'ত গ'ল এইটো আমাৰ জিৰাফটো মই পিছফালে থকাটো গুচি গ'ল এইপিনে কি হ'ল এতিয়া আমি ইয়াতে মিষ্টিক মায়ঙত অলপমান জিৰণি ল'ম বুলি ভাবিছো বলক জিৰণিৰ আনন্দ লওঁ সেইটো ঠাণ্ডা বিয়াতো কথা কোৱা নাই এইটো গৰম বিয়া গৰম জেগাত যে থাকে গৰমত যে ভিতৰত সোমাই থাকে মালটো বুজিছে লৈ ল'লে আমি মিষ্টিক মায়ঙত এণ্ট্ৰি মিষ্টিক মায়ঙখন এতিয়াও বনাই আছে আমি একবাৰ বহুত প্ৰথমতে আহিছিলোঁ যেতিয়া ক্ৰিয়েটৰ্ছ ফেষ্ট হৈছিলে তেতিয়াও বনাই আছিল আৰু এতিয়াও বনাই আছে আণ্ডাৰ গোয়িং কনষ্ট্ৰাকশ্যন প্ৰথমতে ৰেষ্টুৰেণ্টত যাওঁ কিবা অলপ খাওঁ অলপ কি কৰোঁ গাৰু কি গাৰু কাংগাৰু আৰু এইটো মহ চ' ইয়াতে আমি 10-12% মান ঘূৰিলোঁ এতিয়ালৈকে মিষ্টিক মায়ঙত কিন্তু দেহাত একদম এনাৰ্জি নাইকিয়া হৈ গৈছে চ' আমি এতিয়া কিবা অলপ খাই লওঁ বহুত আগৰ পৰা মই কৈ আছোঁ খাই লওঁ বুলি কিন্তু খোৱা হোৱা নাই এতিয়ালৈকে চ' কিবা অলপ খাই লওঁ কি ধুনীয়াকে কৈছে আমাৰ কাৰণে দৌৰি আহিছে নেকি ক'ত গ'ল আমাৰ কাৰণে দৌৰি নাইকিয়া হৈ গ'ল কি ধুনীয়াকে কৈছে আমাৰ কাৰণে দৌৰি এইটোৱে বুজি পাব আমাৰ কাৰণে দৌৰি মানে কি তো আমি আহি পাই গ'লোঁ এতিয়া মিষ্টিক মায়ঙৰ ৰেষ্টুৰেণ্ট বেছি ডাঙৰকৈ কথা ক'ব নোৱাৰি মানে বহুত দূৰক লেকিন যায় তো আমিতো আহি গ'লোঁ কিন্তু আমাৰ মালিক আহিব নাই এতিয়া তো কমখন আমাৰ মালিকৰ কাৰণে আমি অপেক্ষা কৰিছোঁ তো অহাৰ পিছতে আমি এণ্ট্ৰিটো পাম মানে মই গতিকে আহিছে আমাৰ মালিক আহিছে বোলো মালিক তো ৰেষ্টুৰেণ্টত আমি আহি পালোঁ ৰেষ্টুৰেণ্টত আহি পোৱাৰ লগে লগে আমাক এখন এডমিশ্যন কাৰ্ডৰ নিচিনাকৈ আমাক মানে এডমিশ্যন ফৰ্মৰ নিচিনাকৈ আমাক মেনু এখন দিছে মিষ্টিক মায়ঙৰ তো এখন মেনু চ' ইয়াতে কেছটো কি হৈছে জানে দাদা মানে গাইজ দাদা বোলে মানে ইয়াতে যিমান টকাত মানে মই গুৱাহাটীত মানে নিৰামিষ ভাত খাওঁ সিমান টকাত ইয়াতে এক কাপ চাহ
মানে বহুত দুবিধাত পৰি গৈছোঁ তো উপায় নাই খাবতো লাগিবই তো মিল্ক টি 50 টকা ভাত কিমান টকাত পায় ইয়াতে চাউল ভাত ক'ত আছে দিয়কচোন ভাত মানে আমাৰ পৰীক্ষা চিলেবাছৰ নিচিনাকৈ দিছে আমাক মেনুখন এতে আছে প্লেইন ৰাইচ 170 টকা এতে মানে চব দালি চব্জি আলু পিটিকা ভাজি চব আহিবনে সুধা ভাত না সুধা চ' 170 টকা এইখিনি মোৰ মোটামুটি 1 মাহৰ চাউল আহি এইখিনি দামত এইখিনি পইচা চ' সুধা ভাত এতে 170 টকা দি খাব লাগিব চ' খাবতো লাগিবই আৰু তো বলক খাব না কিবা এটা আপোনাৰ বহুত ইণ্টাৰেষ্টিং মেনু এখন মই দেখালোঁ বহুত গুৰুত্ব দি কিনে মেনুখন চাই আছে টেনশ্যন নল'ব বেংক অফ বৰোদা এনে খুলি থৈ জানে মানে তলত তাতে মই আহাৰ লগে লগে দেখা পাইছিলোঁ বেংক অফ বৰোদা বুলি লিখা মানে যদি খাই লৈ কিনে পইচা চইচা দিব নোৱাৰে মানে তাতে EMI ফেচিলিটিটো আছে চিকেন বাটাৰ মছলা এটা ল'ম কিমান টকা তেওঁ পনীৰৰ পৰা আৰম্ভ কৰোঁ আপুনি কি হাৱা খাই পেটটো ভৰাব নে তেওঁ হাৱা খাব সেইটোৱে এটা ফ্ৰীতে পাব চাগে চ' এই পিনে আমাৰ খানা আৰু গোটেই নেমু পিঁয়াজ জলকীয়াৰ লগত আৰু কাটা চামুচ আৰু চামুচৰ লগত কি কৰা গৈছে আৰম্ভ কৰা গৈছে খানা বহুত ভোক লাগিছে নেমু আৰু জলকীয়াকেইটা দেখি শান্তি লাগিছে বলক আপুনি এইটো খাওক এতিয়া আমি এইটো খাম আপুনি এইটো খাওক আমি এইটো খাম চ' এইপিনে আমাৰ আহি গৈছে স্পেচিয়েল কড়াই চিকেন চ' আমি এতিয়া পনীৰেদি আৰম্ভ কৰিব লৈছোঁ তেখেতে চিকেনেদি আৰম্ভ কৰি আছে আপুনি এখেতে মাৰিয়ে দিলে এখেতে ধৈৰ্যই নহ'ব কেনেকুৱা হৈছে মই খাই চাওঁ কেনে লাগে হেল্ল' গাইজ আমি এতিয়া খাম বোলো কেনে ইণ্টাৰেষ্টিং ঘটনা হৈ গ'ল মানে বিলখন আমাৰ হাতত আহি গ'ল কিবা 1600-1700 মান টকা হৈছে গান কাটি দিম মই লগালে ডাবিং দিম তো মই ভাবোঁ মানে বিলখন লৈ কিনে ৰখি আছোঁ মানে বিলখনটো দি গ'ল আমাক মোটামুটি 10-15 মিনিটমান আগত পইচাটো নিব অহা নাই কোনেও 10-15 মিনিট হৈ গ'ল মই এইপিনে চাই আছোঁ এইপিনে চাইছোঁ এতিয়া কোনো পইচাটো নিব অহা নাই তাৰপিছত মোৰ এতিয়া কথাটো মনত পৰিছে মানে মই আগতে যেতিয়া চিনেমা চাইছিলোঁ এতিয়া পইচাটো মানে তলত সোমাই কিনে থৈ যাব লাগে এতিয়া আমি এতিয়া পইচাটো এনেকৈ সোমাই কিনে থৈ যাম কেছ নাই দিয়া নাই কেছ আছে মানে ভাবিছোঁ এতিয়া মই 1 ঘণ্টামান নহয় আধা ঘণ্টামান 10-15 মিনিটমান বহি কিনে ইয়াতে তাৰপিছত ভাবিম আৰু কি কৰিম ভাবিম তাৰপিছত নে কি কয় মংগন্দা তুমি ভাল লাগ নেকি ক'ত গ'ল কি ধুনীয়াকৈ বহি আছে বোলা ক'ত যাওঁ কি বনাব লাগিব বোলা তাকে মানে আমাৰ গোটেই জাৰ্ণিটো আজি বৰবাদ হৈ গ'ল মানে য'ত আহিম বুলি যিমানে মানে সেয়া নহওক য'ত আহিম বুলি য'ত আহিম বুলি ৰৈ গ'ল নহয় লালা লালা চলি আছে না পিছফালে মানে য'ত আহিম বুলি ভাবা যায় তাতে যদি অহাৰ পিছত মানে য'ত আহিম মানে য'ত আহিম নাই নাই আপুনিওতো ব্লগ বনাব তেতিয়াতো মই লালা লালা চাকা লাকা 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 হৈ ল'ম তো মানে আমি য'ত আহিম বুলি ভাবোঁ তাতে অহাৰ পিছত যদি পিছত কৈ আছোঁ মই পিছত কৈ আছোঁ চ' মিষ্টিক মায়ঙক বাই বাই দিয়াৰ সময় আহি গ'ল ভাল লাগিল মজা লাগিল কিন্তু এতিয়া মানুহ মানে পূৰা ভৰ্তি হৈ গ'ল আমি সোনকালে আহিছিলোঁতো আমি মানে ইমান বেছি সেয়া পোৱা নাছিলোঁ কিন্তু এতিয়া মানুহ পূৰা ভৰ্তি হাউচফুল চ' এতিয়া আমি ওলাই যাবলৈ সাজু হৈছোঁ নিজৰ ঘৰৰ অভিমুখে চ' এইখিনি আছিল আজিৰ এই ভ্লগটো চাই কেনে পালে জনাবলৈ নাপাহৰিব
আৰু চাই থাকিব কচু ব্লগছ তেতিয়ালৈকে এবাৰ দিয়ক বাকী কথা পিছত পাতিম আৰু এইটো ব্লগত কিমান কথা পাতিম বাই বাই